সময়ক মই আটাইতকৈ ভাল কৰোঁ। চ' গাইজ ফাইনেলি 31 অক্টোবৰ অৰ্থাৎ চলিত মাহৰ শেষৰ দিনা আমাৰ হিয়াৰ আমৰ্থ জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে মুক্তিগ্ৰহণ কৰিব, যাৰ বাবে আমি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। ইমান ধুনীয়া গোৱা তুমি, মই বিচাৰোঁ সকলোৱে তোমাৰ গান শুনক। আমি সকলোৱে চিনেমাখন চাম আৰু ইয়াৰ জৰিয়তে আমি জুবিন গাৰ্গ চেনেলৰ অন্তিমবাৰৰ বাবে গাখীৰৰ বেপাৰো বেপাৰ, গানৰ বেপাৰো বেপাৰ, খালি বেচিব লাগে। আমাৰ শ্ৰদ্ধাঞ্জলি মৰম নিবেদন কৰিম। এটা দৃঢ় বিশ্বাস এই চিনেমাখন চাই সকলোৱে কান্দিব আৰু কান্দিবই লাগিব। আৰু আৰ্টিষ্টৰ এটাই পলিটিক্স, সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয়। কাৰণ তেওঁ আমাক চিৰদিনৰ বাবে এৰি থৈ গুচি গ'ল। নভবা কথাও হঠাতে হয় চাগে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে, নিশায়ে বিনালে, ৰাতিপুৱাব কেতিয়া